আজি মাছৰ কণী অলপ আছিল, অলপ বেছিকৈয়ে আছে বাৰু। এই মাছৰ কণীখিনিৰ লগতে মাছৰ তেল অকমানো আছে, এইখিনি আজি মই অলপ বৰ ভাজো। বেচন অলপ দিলোঁ, বেচনটো দিলে বান খাব। বেচনৰ সলনি বুট মগু পেষ্ট বনাই দিব পাৰি, অকণমান মই বেচনে দিছোঁ বাৰু। জোখমতে অলপমান নিমখ দিছোঁ। কাশ্মীৰী জলকীয়া গুড়ি অলপ দিলোঁ। ধনিয়া গুড়ি দিলোঁ। অলপমান জিৰা গুড়ি দিলোঁ। হালধি অলপ দিলোঁ। আৰু ইয়াতে মই দিছোঁ পিঁয়াজ অলপ। পিঁয়াজখিনি ডাঙৰ চাইজৰ পিঁয়াজ এটা এনেকৈ মিহি মিহিকৈ কাটি দিছোঁ। এইখিনি সানোতে ভাঙি যাব বাৰু। তাৰপিছত দিছোঁ মই জলকীয়া। যোনে যিমান জলকীয়া জ্বলা খায় তেনেকৈ জলকীয়াটো লৈ ল'ব আৰু মই এনেকৈ দিছোঁ। আৰু এটা খুব দৰকাৰী বস্তু দিছোঁ, এইটো হৈছে নেমু টেঙা। নেমু টেঙা অকণমান ৰস দিলে খুব সুন্দৰ হয়, মানে বৰ ভাজিটো খুব সুন্দৰ হয়। সেইকাৰণে মই অকণমান নেমু টেঙা দি দিছোঁ। এইখিনি মই ভালদৰে সানি লৈছোঁ। ইয়াৰ লগত ইচ্ছা গ'লে আপোনালোকে ইচ্ছা যদি কৰে আপোনালোকে ভেদাইলতা, নৰসিংহ এইবিলাকো দিব পাৰে। মই অকণমান নেমু টেঙা দিছোঁ ভাল লাগিবৰ কাৰণে। এইখিনি এনেকৈ হ'ব, ইয়াতে বেছি পানী নালাগে, তথাপি মই অলপ পানী দিছোঁ বাৰু। চামুচেৰে 4 চামুচ 5 চামুচমান হ'ব আৰু এইখিনি অকণমান এনেকৈ দিছোঁ। এইখিনি এতিয়া মই চামুচেৰেও দিব পাৰোঁ, হাতেৰেও দিব পাৰোঁ। এনেকৈ অলপ অলপ বৰ ভাজি যাম আৰু এইখিনি মই ভালদৰে সানি লৈছোঁ। এতিয়া মই এটা এটাকৈ বৰ ভাজি যাম। তো আটাইখিনি বস্তু মই এনেকৈ মিহলাই ল'লোঁ আৰু অলপ এইটো চাইজৰ এনেকৈ বৰ ভাজি যাম আৰু পিঁয়াজৰ এইখিনি অকণমান ওলাই থকাকৈ দিছোঁ বাৰু।